হেল্ল' দোস্ত, ৰিজনিঙৰ আপোনালোকৰ কাৰণে ৰিজনিং এটা বেষ্ট শ্বৰ্ট ট্ৰিক লৈ আহিছোঁ। আপোনালোকে চাব যে 1 নম্বৰ কুৱেশ্যনটো কেনেকুৱা শ্বৰ্ট ট্ৰিক আপোনালোকে চাব। এই কুৱেশ্যনটো চাওক, আপুনি ডাঙৰ কোনফালে আছে, মানে ডাঙৰ নম্বৰ কোন আছে, যিহেতু তলৰ নম্বৰটো ডাঙৰ আছে। চ' 9 আৰু 6 যি কৰি 45 পাম, ঠিক একেদৰে 8 আৰু 3 কৰি কিনে এই কুৱেশ্যন মাৰ্কত পাম। তো আপোনালোকে প্ৰথমত চাব 9 আৰু 6 কি কৰি আমি 45 পাম, মানে 45 পাম। চাওক 9ক যদি আমি প্লাছ কৰোঁ 6 লগত কিমান হ'ব 15। একেদৰে 9ক যদি আমি 6 মাইনাছ কৰোঁ 3 তো কিমান হ'ব 45। আমি এটা পালে আমি নেক্সট আমি আৰু ছেকেণ্ডটো নকৰোঁ, কাৰণ আমি শ্বৰ্ট ট্ৰিক কুৱেশ্যন হয়, সেইকাৰণে আমি ডাইৰেক্ট কুৱেশ্যন 3 নম্বৰ লাইনটো কৰিম। 11 কিমান হ'ব 11 হ'ব 8 প্লাছ 3 কিমান হ'ব 11। তো 8 মাইনাছ 3 কিমান হ'ব 5। তো এইটো এনচাৰটো হ'ব আপোনালোকৰ 55। ঠিক আছে, আপোনালোকে 2 নম্বৰ কুৱেশ্যনটো চাওক।